ফুৰিবলৈ আহিছিলোঁ তেতিয়া প্ৰাঞ্জল হাজৰিকাৰ নক্ষত্ৰ আৰু উই চিৰিঙাখন হাতত পৰিলেহি আৰু কবিতা বুলিলে কবিতা এটা গাবলৈ মন যায়ে দিয়কচোন। এতিয়া আৰম্ভ কৰিছোঁ। খিৰিকী কাউৰী কাউৰী সপোন এটা নেদেখালৈকে আন্ধাৰৰো আছে এক সুকীয়া আমেজ। কৰ্কশ শব্দটো কি আচৰিত আকৰ্ষণ। খিৰিকীখন খুলি দিলে। সদায় অহাৰ দৰে কাউৰীবোৰ আজিও আহিছে। আহিয়েই সিহঁতে ঠোঁটবোৰ খিৰিকীত খহাই এটা এটাকৈ আঁতৰি গৈছে। খিৰিকী এখন আঘাতপ্ৰাপ্ত খিৰিকী দুহাত মেলি উপঙি আছে। ভীষণ অসুস্থ। কাউৰীবোৰ দেখা দেখি নাই। আজি হঠাতে কাউৰীজাক আকৌ আহিছে। উজ্জ্বল ঠোঁটবোৰ একোখন ধাৰাল চুৰি। আহিয়েই সিহঁত খিৰিকীখনৰ ওপৰত জঁপিয়াই পৰিছে। মৰণোত্তৰ পৰীক্ষা কক্ষত খিৰিকীখনৰ খট বিখত শৰীৰটো শুৱাই থোৱা। কৰ্কশ মাতেৰে আকাশ কলা এজাক কাউৰী উৰি ফুৰিছে। খিৰিকীৰ মৃত্যুৰ হাৰ ক্ৰমশ বাঢ়িছে। ধন্যবাদ।